তো গাইজ গুড মৰ্ণিং। আজি শিৱৰাত্ৰি। তো শিৱৰাত্ৰি বুলি আজি এটা ব্লগ বনাইছোঁ, আপোনালোকে চাব ভিডিঅ'টো মোৰ। আৰু আজি এতিয়া শিৱৰাত্ৰি বুলি ওলাই কিনে ৰেডি চেডি হ'লোঁ আৰু লগৰ কেইটামান আহি আছে আৰু বহুত দেৰি কৰিছে। আহি আছে তেতিয়াৰ পৰা আহিয়ে পোৱা নাই। তো ৰখি আছোঁ ঘৰৰ বাহিৰতে অলপমান। তো এতিয়া আজি প্ৰথমতে শুক্লেশ্বৰ যাম, তাৰপাছত চাওঁ আৰু ক'ত যাওঁ। তো আপোনালোকে চাই থাকক। তো আপোনালোকে দেখা পাইছে ইয়াতে পূজাৰ কাৰণে পুৰা আয়োজন চলি আছে। ফুল দুবৰি বন চবে ইয়াতে লৈ আছে পূজা কৰিবৰ বাবে। মই ইয়াতে লগৰটোৰ কাৰণে ৰখি আছো। তো গাইজ মানে অলপ ফুৰি আছিলোঁ, কৌশিকক লগ পালোঁ। কি খবৰ? আজি আহিছিল কি ল'ব আহিলা? শিৱৰাত্ৰি ফুল ল'ম আৰু ফুল চুল ল'ব আহিছে। তো হঠাৎকৈ লগ পালোঁ আৰু শিৱৰাত্ৰি চাব, ভাং চাং নাখাব, এইটো ভাঙা আৰু আছিলোঁ। তাৰপিছত ফাইনেলি আহিল। কিবা ইমান লেট কিয়া? এই লেট হৈ গ'লো আৰু কি কওঁ। তো এতিয়া আমি শুক্লেশ্বৰত যাম আৰু বাকী কেইটামান ভাড়াগিলা আহি আছে। আমি অলপমান এতিয়া ৱেইট কৰি আছোঁ ৰেণ্টৰ কাৰণে। তো আমি এতিয়া যাওঁ। তো গাইজ ফাইনেলি আহি পালোঁ শুক্লেশ্বৰ মন্দিৰ আৰু লাইন দেখা পাই কেনে মোৰ মাথা ঘূৰাই গ'ল। ইমান লম্বা লাইন আপোনালোকে দেখা পাইছে, কি লম্বা লাইন। আজিতো যিহেতু শিৱৰাত্ৰিতো আজিতো লাইন ভিৰ জাম এইবিলাকতো থাকিবই আজি। মই আৰু মোৰ লগৰটো আমি দুজনে আহি আছোঁ, মানে মন্দিৰৰ ভিতৰত সোমাম আৰু আমি এনেকৈ যাই আছোঁ আৰু তাৰপিছত আৰু এজন আহি আছে ইমন। তাৰপিছত আমি ইয়াতে লগ হ'ম আৰু এতিয়া আমি ভিতৰৰ পিনে যাই আছোঁ। তো মোৰ লগত যোনজনে আছিলে ৰাহুল, তো সি গুচি গ'ল ঘৰত কিবা এটা প্ৰব্লেমৰ কাৰণে। আৰু ইমন আৰু মই আহিছোঁ এতিয়া নৱগ্ৰহ মন্দিৰত। তো আমি ভিতৰৰ পিনে সোমাই আহিলোঁ আৰু ইমান ভাল লাগিছে ন কি ক'ম আৰু আজি চাগে কোনোবা মিনিষ্টাৰ আহিছে। তো মানে এইপিনে পুলিচ কামাণ্ড বহুত আছিলে। তো তথাপিও আমাৰ দৰ্শনটো ভালকৈ হ'ল, দৰ্শন চৰ্শন কৰিলোঁ আৰু বাহিৰত এনে ফটো চটো উঠি আছোঁ। আৰু তথাপিও লম্বা লাইন আছে, বাৰটা বাকী আছে, ৰাতিটো বাকী আছে। আৰু ইয়াতে কিবা প্ৰগ্ৰাম চগ্ৰাম হ'ব, চ' মানে আয়োজন চায়োজন কৰি আছে আৰু ভাল লাগিছে আৰু ইমান মানুহ দেখা পাই কিনে। আৰু আমি ভিতৰৰ পিনে অলপ সোমাই গৈছোঁ আৰু সেইপিনে কোনোবা মিনিষ্টাৰে পূজা কৰি আছে, মানে হোম পৰি আছে। তো আমি এনেকৈ আৰু ফটো চটো অলপ উঠি আছোঁ। আমি দুজনে আছোঁ এতিয়া আৰু বৰ্তমান। তো ইয়াতে ফটো চটো উঠা হ'ল, লগৰটোকো উঠাই দিলোঁ ফটো। তাৰপিছত ই ক'লে অলপমান ভোক লাগিছে, তো সেইকাৰণে খাবলৈ যাব লৈছোঁ আৰু এতিয়া আমাৰ ইয়াতে দৰ্শন চৰ্শন হৈ গ'ল, ফটো চটো উঠিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ। তো দেখা পাইছে কিমান মানুহ আৰু ধুনীয়া সাজিছে আৰু শিৱৰাত্ৰি বুলি ক'লে আৰু ভালেই লাগে আৰু চ' তো গাইজ আমাৰ লগত দৰ্শন চৰ্শন কৰা খতম। এতিয়া আমি যাই আছোঁ আৰু বেলেগৰ পিনে। আৰু এইপিনে ইমন হাই কৈ দে। হাই গাইজ, এতিয়া আজি কেনেকুৱা লাগিল? আজি বাবাল লাগিল, নিউজটো আহিছিল লাগি আছে, ইমান গভৰ্ণমেণ্ট গাড়ী আছিল আৰু পিছপিনে পূৰা গাড়ীয়ে গাড়ী। তো এতিয়া আমি মানে যাই আছোঁ আৰু খোজকাঢ়ি খোজকাঢ়ি যাই আছোঁ। কেইটামান লগৰ আহিম বুলি কৈ কিনে আহাই নাই। একো নাই, কি আৰু একো নাই, আমাৰ দুটাই ভাল আছোঁ। আমি দুজনে এতিয়া খোজকাঢ়ি যাই আছোঁ আৰু। তো গাইজ এতিয়া আমি বাছত আছোঁ, উঠি গ'লোঁ, পাণবজাৰ যাই আছোঁ। এতিয়া পাণবজাৰ যাই আছোঁ আমি আৰু আপোনালোকে দেখিছে আমাৰ পিছপিনে ধুনীয়া ধুনীয়া ছোৱালী কেইটামান আছে। তো আমি এতিয়া বাছত এনে বহি আছোঁ, বাকী লগৰকেইটা আহিম বুলি কৈ নাহিলে। তো এণ্টৰ কাৰণে ৰখি ৰখি ভাবিলোঁ আৰু কি কৰিম আৰু, তো গুচিয়ে যাওঁ আৰু সেইকাৰণে আমি এতিয়া বাছেদি আকৌ পাণবজাৰ যাই আছোঁ। তাতে অলপমান কৰিম আৰু ফটো চটো উঠিম। কিবা কৈ দিয়া আৰু সেইটোৱেই, লগৰকেইটা ক'লৈ আহিব, এটাও নাহিল। এতিয়া মই আৰু সি ফুৰি আছোঁ, কি ক'ম আৰু কেনেকৈ যে ফ্ৰেণ্ড হয়, কেনেকুৱা লগৰ বা এনেকুৱা ফ্ৰেণ্ড থাকিলে আৰু কি ক'ম হৈছে আৰু। তো চাই থাকক। তো মন্দিৰ দৰ্শন কৰি আহি কিনে আমি পিনে ভেজ ম'ম' ল'লোঁ 2 প্লেট আৰু এতিয়া খাব লৈছোঁ আৰু বহুত ভোক লাগিছিল। তো ফেঞ্চি বজাৰত ম'ম' চম' খাই কিনে এতিয়া আমি শুক্লেশ্বৰ মন্দিৰত সোমালোঁ। মানে আৰু একবাৰ ইমনৰ লগত সোমালোঁ শুক্লেশ্বৰ মন্দিৰত। এতিয়া আকৌ ভিতৰত সোমাই আহিব পালোঁ। এতিয়া মানে লাম্বা লাইন আছিলে আৰু মানুহ যাব দিয়া নাছিলে, মানে লাইনত থাকিব দিছিলে, সেইকাৰণে যাব পৰা নাছিলোঁ। তো বাকী লগত কোনো নাহিলেই, বাকী এটা আহিম বুলি কৈ কিনে। তো অকল মই আৰু ইমনে আছোঁ আৰু আমি দুজনে ফুৰি আছোঁ। তো এইপিনে ওপৰত যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ কাৰণ লাইনত থাকিব দিছে আৰু ইমান লাম্বা লাইন ধৰিব লাগিলে তো গধূলি হৈ যাব। চ' সেইকাৰণে আমি বাহিৰৰ পৰা এনেকৈ দৰ্শন চৰ্শন কৰিলোঁ। তাৰপিছত অলপ ফটো চটো উঠিলোঁ আৰু আপোনালোকে দেখা পাইছে কি লাম্বা লাইন, মানুহৰ ভিৰ, চবে দৰ্শন কৰিব আহিছে আজি শিৱৰাত্ৰি।
তো ভণ্টনীটোৰ ওচৰত সেৱা চেৱা কৰিলোঁ যাতে দিনবোৰ ভালকৈ যায় আৰু মই চাকৰি সোনকালতে পাওঁ আৰু সেইবুলি আৰু সেৱা এটা কৰিলোঁ আৰু তো এতিয়া আমি যাওঁ আৰু তো গাইছ আমি দুজনে যাই আছোঁ ফেঞ্চিৰ পিনে কিবা খাবৰ কাৰণে আৰু আজিকালি লগৰটো আহিম বুলি কৈ কিনে নাহিলে আমি দুজনে মুখ্য নিচিনা তথাপি এনজয় কৰিলোঁ আৰু ন এনজয় হ'ল ঘৰত ই বহি বহি কেনে আমনি লাগিছে আৰু তো সেইকাৰণে আমি দুজনে ওলাইছোঁ আৰু আজি শিৱৰাত্ৰি বুলি আৰু আমি এনেই ফুৰি আছোঁ খালি ভাঙৰ গোটা চোটা একো খোৱা নাই ন কালি যাবি মোৰ লগত ৰোল কৰিবলৈ যাবি ৰোল কৰিবলৈ ভগৱান কালি যাম মই 10টাৰ পৰা 11:30 তো ঘৰত আহি কিনে ভাত পানী খাবলৈ ল'লোঁ মাহঁতে ৰখি আছিলে মা দেউতা আইতা তো একেলগে খাওঁ তো ভিডিঅ'টো এইখিনি আছিলে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো